শ্ৰদ্ধা ৰাইজ, এটা খোৱাঙত যেতিয়াৰ পৰা সমজিলা হ'ল তেতিয়াৰ পৰা খোৱাঙত ৰাইজৰ এটা খুব জেনুইন দাবী হৈছে যে আমাক চেচু ঘাটত দলং এখন লাগে। হয়নে নহয়? লাগে নে নালাগে? বুঢ়ীদিহিং নদীৰ ওপৰত চেচু ঘাটত দলং লাগে, হয়নে? এই দলংখনৰ আধাৰশিলা মই আগষ্ট মাহৰ 2 তাৰিখে স্থাপন কৰিম। অলৰেডি প্লেনিং হৈ গৈছে, নক্সা বনিছে। চেচু ঘাটৰ দলঙৰ কাম আগষ্টৰ পৰা আৰম্ভ হ'ব, 1.5 বছৰ 2 বছৰৰ ভিতৰত কমপ্লিট হৈ যাব। হ'ব। আমাক খোৱাং সমষ্টিত আচলতে মৰাণ লাহোৱাল লগ লাগি খোৱাং হ'ল, টিংখঙৰো কিছু গাঁও আহিলে। আমাৰ খোৱাং সমষ্টিত এখন আমাক ভাল কলেজ লাগে, য'ত আৰ্ট সায়েন্স কমাৰ্চ গোটেইকেইটা থাকিব। লাগিব নে নালাগিব? এখন ধুনীয়া আৰ্ট সায়েন্স কমাৰ্চ লগ লগাই এখন ধুনীয়া কলেজো মই খোৱাং সমষ্টিৰ ৰাইজক উপহাৰ স্বৰূপে দিম। আজিয়ে মই আপোনালোকক কথা দি থৈ গ'লো। শ্ৰদ্ধাৰ ৰাইজ, কোনোবাই ভাল পাওক বেয়া পাওক, কাম কিন্তু বিজেপিয়ে কৰে। তাত আৰু বেলেগ কথা একো নাই। বগীবিলত দলং কংগ্ৰেছে বনাই শেষ কৰিব নোৱাৰিলে, কোনে বনালে? বিজেপিয়ে বনালে। থলাখদিয়াত দলং কোনে বনালে? বিজেপিয়ে বনালে। এই ৰাস্তাটো লৈ আপত্তি আছিল, লাষ্টতটো বিজেপিয়ে বনালে। কাম বেলেগে কৰিব নোৱাৰে, কাম কৰিব পাৰিব বিজেপি।